নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালে আছো আৰু আজি পুৱাতে উঠি মানে কাহি বাচন ধোৱা কামকে আগত কৰিছো কাৰণ যোৱাকালি ৰাতিয়ে চন্দ্ৰগ্ৰহণ লাগিছিলে গতিকে গুটেইখিনি বাচন লগতে ফিল্টাৰ এইবোৰ গুটেই মানে উলাই ধুইছো সকলোৱে কয় যে চন্দ্ৰগ্ৰহণ লাগিলে মানে বাহি বস্তুবোৰ থব নালাগে মানে সব ধুই শেষ কৰিব লাগে তাৰ পিছত যিকোনো বস্তু হলেও খাবলৈ লাগে গতিকে যিমানখিনি ভাত তৰকাৰী যি গুলিছে আৰু গুটেইখিনি পেলাই দিছো কাৰণ বাহি বস্তুবোৰ মানে খাবলৈ নাপায় বুলি কয় মানুহৰ মানে শৰীৰত মানে নানানটা ধৰণৰ বেমাৰ আজাৰ হয় বুলি কয় আৰু কিন্তু হয় নহয় হিটো বাৰু নাজানো তথাপিও আগত মানুহবোৰে যেটো নিয়ম নীতি মানি চলি আহিছে গতিকে আমিও এনেদৰে মানে মানি চলি গৈছো আৰু ইফালে দেখিছে ধুই কৰি হৈছেহি আৰু এতিয়া আৰু ইয়াছা কেটামান আছে কাহি বাচনবোৰ ধুই মেলি ভিতৰলৈ লৈ আহিলো আৰু ডাঙৰ এটা গামলাতে এনেকুৱা কাহি বাচনখিনি গুটেইখিনি ৰাখি দিলো আৰু কাৰণ বেলেগ বস্তুও নাই আমাৰ কাহি বাচন ৰাখিবলৈ আৰু বাচন আমাৰ ইমানেই কাৰণ মই ঘৰৰ পৰা ইমানখিনি বাচন আনি থকা নাই যেহেতু আমি ভাড়া ঘৰত থাকিছো ইমানখিনি বস্তু আনিও লাভ নাই গতিকে যিকেটা আছে মানে একেটা লগতে বনাই মেলি খাওঁ আৰু ইয়াতে থাকো যেনে তেনেকৈ ল'ৰা-ছোৱালীবোৰক পঢ়াই আছো আৰু পাকঘৰটো দেখিছে নহয় বহুত বেছি ঠেক আৰু ইফালে লাইটটো জ্বলি থকা দেখা পাই ভাবিছে নেকি বাৰু এন্ধাৰ হৈ আছে এন্ধাৰ হোৱা নাই কিন্তু দেই ৰাতিপুৱাই হ'ল কাৰণ পুৱাৰ সময়ত পাকঘৰত আমাৰ বহুত বেছি এন্ধাৰ হয় গতিকে মই লাইটটো জ্বলাই দিছো আৰু এতিয়া এইখিনি কামটো বাৰু কৰি হ'ল মোৰ এতিয়া পাকঘৰ মুচিব আছে চন্দ্ৰগ্ৰহণ লাগি শেষ হোৱাৰ পিছত মানে পাকঘৰ মুচিব লাগে বুলি কয় সকলোৱে গতিকে নিয়মটোতো মানিব লাগিব মই ধুনীয়াকৈ এতিয়া গোবৰ অকমান বিচাৰি যাওঁ আৰু ইয়াত মুচি দিম আৰু পাকঘৰখিনি আৰু সকলোৱে মানে এনেকুৱাই মানে ইয়াত নিয়মখিনি মানিছে সকলোৱে গতিকে আমিও মানিব লাগিব আৰু এতিয়া বৰ্তমান মই গোবৰ বিচাৰি আহিছো এয়া চাওক বাল্টিং লৈ লৈছো আৰু ইয়াত গোবৰ পাবলৈ কিন্তু বহুত কষ্ট দেই যিবোৰ গৰু মানে এৰি দিয়ে এইবোৰ গৰু যদি ৰাস্তাই ৰাস্তাই ক'ৰবাত থাকি কৰি থৈছে তেতিয়াহ'লে পাম আৰু নহ'লে আৰু নাই গোবৰ নাপায় ইয়াত যিহেতু গাঙলীয়া জেগা হ'লে গোবৰ কোনো আকাল নাই মানে যাৰ ঘৰত গ'লেও গোবৰ পায় ইয়াত কিন্তু ক'তনো গোবৰ বিচাৰি পাম ক'ৰবাত যদি ৰাস্তাত এটুকুৰা দুটুকুৰা পৰি আছে মানে সেইটোকে বুটলি কৰি লৈ আহি পাকঘৰখন যেনে তেনেকৈ মুচি দিম আৰু এতিয়া একদম মেইন ৰোডত আছো দেই মানে এই ৰাস্তাৰ কিনাৰে কিনাৰে ক'ৰবাত যদি এচপৰামান পাওঁ তাকে আৰু বুটলি আনি মুচি দিম কাৰণ নিয়মটো কৰিব লাগিব নহয় জানো যিহেতু ঘৰত থকা সময়ত মা সিহঁতে মানে তেনেকুৱাই কৰে গোবৰ দি ধুনীয়াকৈ মানে মুচি দিয়ে যদি পকী ঘৰ হ'লেতো এনে পানীৰে যদি মুচি দিব পাৰো কিন্তু মাটি ঘৰ হ'লে গোবৰ অকমান হ'লেও দিবলৈ দিয়ে আৰু ইয়া এচপৰা পাইছো দেই আৰু চাওক হেয়া এচপৰা পাইছো এনেকৈ মানে এচপৰা দুচপৰা যি পাওঁ আৰু বুটলি কৰি লৈ যাম আৰু ইয়াতনো ক'তনো ইমান ভাল গোবৰনো পাম যিটো পাইছো মানে সেইটোৱে সন্তুষ্ট হৈ নিবলৈ লাগিব ইমান জেগাত বিচাৰি গলো ইফালে গোটেই ৰাস্তাটোতে নাই দেই গোবৰ পোৱা নাই মাত্ৰ এচপৰা পালো আজি কিন্তু এচপৰাৰ লগতে কাম চলাব লাগিব কাৰণ ইয়াত আৰু গোবৰ বিচাৰি নাপায় আৰু মানুহ চিনিয়ে নাপাওঁ কাৰ ঘৰতনো যাম বিচাৰি গতিকে যিটো পাইছো সেইটোৰ লগতে আজি যেনে তেনেকৈ পাকঘৰটো মুচি ল'ম আৰু ইয়া দেখিছে আজি বতৰটো একদম খুব ধুনীয়া হৈ আছে মানে গৰম অলপমানো দিয়া নাই আৰু ৰ'দটো একদম ওলাই অহা নাই দেখিছে মানে ধুনীয়া ঠাণ্ডা হৈ আছে আজি বতৰটো ভালে লাগে এনেকুৱা ঠাণ্ডা হৈ থাকিলে ভাল লাগে মানে যিকোনো কাম হ'লেও কৰিব পাৰি গৰম উঠি আহিলে মোৰটো পুৰা মূৰে গৰম হৈ আহে জানে ইমান এলাহ লাগে নহয় গৰমত কাম কৰিবলৈ বৰ্তমান ঘৰত আহি সোমালোহি ইমান বিচাৰি লাভ নাই কাৰণ ইয়াত যিমান বিচাৰিলেও নাপায় এচপৰা পাই আহিলো তাকে লৈ গুচি আহিলো আৰু এতিয়া গৈ ধুনীয়াকৈ পাকঘৰখিনি মুচি লওঁ আৰু এয়া চাওক ধুনীয়াকৈ গোবৰ মাটি গলাই লৈছো এয়া এতিয়া পাতল পাতলকৈ মানে মুচি দিম বেছি ডাঠকৈ মুচিলেও আকৌ নুশুকায় পাকঘৰটো বহুত মানে অসুবিধা এইটো পাকঘৰটো কি কম তলিটো অকমান মানে যিকোনি লগা নিচিনা বাৰিষা সময়ত মানে বহুত বৰষুণ পৰিলে ইয়াত পৰাৰ কাৰণে মানে এতিয়া এনেকুৱা অৱস্থা যেনে তেনেকৈ তথাপিও মানে মুচি কৰি থৈ দিওঁ আৰু চাওক এয়া এনেকৈ ধুনীয়াকৈ মুচি দিলো অলপমান পাতলকৈ যেহেতু শুকাবলৈ বেছি সময় নালাগিব কাৰণ মই একেবাৰে পাতলাকৈ মুচিছো আৰু এতিয়া ভাত তৰকাৰীও বনাবলৈ লাগিব গতিকে বেছি ডাঠকৈ মুচিলে আকৌ সোমাবলৈ নোৱাৰিম তো মুচি মানে শেষ কৰিলো আৰু মুচা কামখিনি বৰ্তমান শেষ হ'ল পাকঘৰত মুচি আহি এয়া চাওক এতিয়া ভিতৰত মুচিছো মানে খোৱা জেগাখনত মুচিছো আৰু আমাৰ মানাজনী আজি যেনেকুৱাহে পেচাব কৰিছে নহয় গোটেই মানে খোৱা জেগাখিনি গোন্ধ কৰি দিলে গতিকে এয়া মুচি দিছো আজি তৰকাৰী খাবলৈ এয়া চাওক মিঠা লাও কাটি আছো তৰকাৰী মানে আজি তৰকাৰী নবনাও খিচিৰি বনাম আজি খিচিৰি বনাই খাম ৰঙালাওটো বহুত মিঠা এইটো ৰঙালাও খাবলৈ ভাল লাগে আজি একদম ধুনীয়াকৈ খিচিৰি বনাই খাম দেই
ছোৱালীৰ লগত দোকানলৈ ওলাই আহিলো আলু কিনিবলৈ খিচিৰি খাম বুলি ভাবিছিলো কিন্তু আলু নাই গতিকে দোকানলৈ আহিলো ভণ্টি আলু বিক্ৰী কৰে নেকি আলু নাই ন এইফালে কাষৰ এটা দোকানতে খুজিলো আলু নাপালো গতিকে আৰু এটা মানে আগত আছে ৰাস্তাৰ ওচৰত দোকান এটা তাত পাও নে নাপাও কাৰণ আমি সপ্তাহী বজাৰ কৰো কিন্তু এইবাৰ মই সপ্তাহী বজাৰ কৰিবলৈ যোৱাৰ সময়ত মানে আলু নানিলো গতিকে নানাৰ কাৰণে মানে অলপমান মানে চলিবলৈ কষ্ট হ'ল আৰু আলুটোতো খাজে পুতি লাগে নহয় জানো আৰু আজি একেবাৰে মানে ভাত খাবলৈ মন নাই আজি ধুনীয়াকৈ মানে খিচিৰি বনাই খাম ভাত তৰকাৰী কিমান বেলেগ বেলেগকৈ বনাই থাকিম ভাবিছো আজি খিচিৰিকে খাওঁ ধুনীয়াকৈ ৰঙালাও আছে যেতিয়া আলু কেইটামান দি মানে দালি দি সয়াবিন দি ধুনীয়াকৈ বনাই খাম আৰু আজি ছোৱালীকো খুৱাম নহনো আৰু এফালে আহি আছো দোকানত আলু নহলে কিন্তু খাবলৈ বহুত বেয়া হ'ব দেই কাৰণ আলুটো সোৱাদ উঠে আৰু এফালে কাষৰ দোকানতে পালো আলু ইয়াৰ পৰাই যেটো লৈ যাম দিয়কচোন 20 টকাৰ দিয়ক বেছি নালাগে আৰু সকলো বস্তুৱে পোৱা যায় যেটো আমি ইয়াৰ পৰাই লওঁ আলু বা ডিম যিকোনো বস্তু হলেও কি কৈছে খুৰী আমাৰ ইয়াতে সব আছে আমি ইয়াৰ পৰাই লৈ যাওঁ আমাৰ বস্তু আছে বেলেগ বস্তু আছে আৰু খুৰা থাকে নহয় দোকানত খুৰাৰ পৰাই লৈ যাওঁ কত থাকে নতুন দেখিছো আৰু তোমাক নতুন নহয় পুৰণাই হলো দিয়ক এই ওচৰতে কাষতে থাকো এইখিনিতে এইকন ৰাস্তাত আহোতে ইমান ভাগৰ লাগিলে নহয় আৰু যেনেকুৱাই গৰম আৰু এই দোকানত কিন্তু ঠাণ্ডা দেই থাকিবলৈ ভাল লাগে আৰু চাওক বহিবলৈ কি ধুনীয়া চিয়াৰ পাৰি থৈ দিছে ইয়াতে মানে ভাগৰ লাগিলে ধুনীয়াকৈ বহিব পাৰি আৰু ইফালে আমাৰ মাইনাজনীৰ লগত মানে অলপ সময় বহি লৈছো দেই কাৰণ বৰ গৰম লাগি গৈছে কি হ'ল মা গৰম লাগিছে শুনো শুনো তাক মানে দেউতাকৰ লগত থৈ আহিছিলো কিন্তু নাথাকে গতিকে লৈ আহিলো লগতে গৰম পাক জি পাক লৈ আহিলো আৰু নাথাকে যেতিয়া কিনো কৰি আৰু ইয়া চাওক ধুনীয়াকৈ ললো 20 টকাৰ আলু বেছি লোৱা নাই একদম হাতৰ টকা পইচা নোহোৱা হৈ আছে জানে 20 টকা এটা থৈ দিছিলো যেহেতু মাইনাই মানে কিবা মিঠা বস্তু খাই চকলেটবোৰ খাই থাকে গতিকে দিম বুলি মই 20 টকা এটা থৈ দিছিলো কিন্তু সেইটো খৰচ হৈ গ'ল কি হ'ব হাতত মানে একদম 1 টকাও নাথাকে জানে কোনোবা সময়ত আৰু লৰা ছোৱালী থাকিলেতো আৰু বেছি এইটো লাগে সেইটো খাবলৈ বিচাৰে কি কম আৰু গতিকে জীৱনটো জীয়াই আছো লৰা ছোৱালীৰ কাৰণে কেতিয়া লৰা ছোৱালীক ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিবলৈ পাৰো আৰু আমাৰ মাইনাই চাক মোৰ লগত দোকানত আহিবলৈ পাই ইমান ফূৰ্তি মনটো ইমান ভাল নহনো পাপাৰ লগত থাকিব লাগে দেউতাকৰ লগত থৈ আহিম বুলি ভাবিছিলো কিন্তু নেথাকে কি হ'ব গৰমত চাওকচোন কেনেকুৱা আহি আছে আৰু তাইৰ লগত মানে ছাতি ল'বলৈ বহুত কষ্ট গতিকে মই ছাতি আনা নাই থৈ আহিলো মই ছাতি আছে কিন্তু বৰ ডাঙৰ ছাতি এটা কিনিছো যেহেতু ল'ৰা ছোৱালী থকা মানুহ ডাঙৰ ছাতিটোৱে লাগে সৰু ছাতি হলে মানে বৰ অসুবিধা হয় সোমাবলৈ দোকানৰ পৰা আহি এয়া খিচিৰি বনোৱাত লাগি আছো মই আগতীয়াকৈ বইল কৰি লৈছো দেই ৰঙালাও দালি আৰু ইফালে চাউল দি কিনে বইল কৰি লৈছো মই আগত কিছুমানে আকৌ ডাইৰেক্টে বনাই সকলোৰে বনোৱা ষ্টাইল বেলেগ বেলেগ নহয় জানো মই কিন্তু তেনেকুৱাই বনাও আৰু ইফালে পাঁচফোৰণ ৰঙা জলকীয়া ৰেডি কৰি থৈ লৈছো তেল মাৰিবলৈ আৰু এটা ধুনীয়াকৈ উতল আহিছে মই ওপৰৰ ফেনখিনি ধুনীয়াকৈ উলিয়াই পেলাই দিছো আজি কিন্তু পিয়াজৰ ব্যৱহাৰ নকৰো একেবাৰে নিৰামিষ বনাম ৰঙালাও চাউল দালি এইবোৰ যদি হিজাৰ পিছত মই মানে উলিয়াই দিম এজাগাত আৰু ইফালে চাউল দালি ৰঙালাও বইল কৰাখিনি মই ধুনীয়াকৈ এটা জাগাত উলাই লৈছো আৰু ইমান ধুনীয়া হৈছে নহয় একেবাৰে মানে তলিত লগা নাই এয়া চাওক এতিয়া ধুনীয়াকৈ তেল মাৰি দিম ইফালে কেৰাহী পাতি দিলো আৰু ইয়া কেৰাহীত কিন্তু দেই বগা বগা মানে কি লাগিছে কিবা লেতেৰা বুলি নাভাবিব আকৌ এয়া লাগিলে মানে দালিৰ অকমান মানে টান হৈ লাগি থাকিলে উখুৰাবলৈ মানে নোৱাৰিলো আৰু চিকটা হৈ লাগি থাকিলে আৰু খিচিৰিখিনি মানে বেছিকৈ যদি ঠাণ্ডা হৈ গলে বনাবলৈ বেয়া হ'ব গতিকে আৰু কেৰাহীটো তেনেকুৱাই ধুই কৰি লৈ আহিলো আৰু কিবা লেতেৰা লাগি থকা বুলি নাভাবিব আৰু ইয়া ধুনীয়াকৈ মই কেৰাহীটো পাতি দিলো তেল অকমান দি দিলো এতিয়া তেল মাৰিম মই খিচিৰিখিনি আৰু ইয়া দিছো প্ৰথমতে মই ৰঙা জলকীয়া আৰু ইয়া দিছো পাঁচফোৰণ আৰু লগতে আছে ইয়া আদা অকমান খুন্দি থৈ দিছিলো মানে আদা এনেকুৱা খুন্দাটো দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু ইয়া দিবলৈ ওলাইছো আদা আৰু ইয়া চাওক খিচিৰিখিনি ধুনীয়াকৈ মই তেল মাৰি দিলো এতিয়া ধুনীয়াকৈ মিহলাই দিম খিচিৰিখিনি বনাই হৈ গ'ল এফালে আমাৰ মাইনাজনীও খোৱাৰ পৰা উঠি আহিলে এয়া চাওকচোন মই আপোনালোকক দেখুৱাইছো খিচিৰি পুৰা ৰেডি হৈ গ'ল যেহেতু কালাৰটো ইমান ঠিক নহয় কিন্তু দেই হালধিটো বহুত বেয়া মানে কালাৰটো একেবাৰে নুঠে
পেকেট হালধিৰ নিচিনা নহয় এয়া বজাৰৰ পৰা কিনিছিলো মানে খোলা হালধি কালাৰটো ইমান ভাল হোৱা নাই তথাপিও খাবলৈ কিন্তু বহুত টেষ্টি হৈছে ভালে লাগিছে আর খিচুড়ি বনাই কৰি হৈ গল দে প্ৰথমতে লৰা আৰু ছোৱালীকে মানে খোৱাটো লবলৈ দিছো কেনেকুৱানো লাগিছে বাৰু সুধি চাওচোন লৰাকে কেনেকুৱা লাগিছে পাপা পৰিছে পেলাই পেলাই নাখাবা ভালকে খোৱা খাবলৈ ভাল লাগিছে আৰু কিন্তু খিচুড়িটো দেখুতে একদম বাৰে বগা দে হালধি যেহেতু বেছিকৈ নহলে কাৰণ হালধিটো মান ভাল নহয় দেখুতে কিন্তু মানে খাবলৈ বেয়া দৰে লাগে কিন্তু খাবলৈ ইমান মজা হৈছে নহয় যেনেকুৱা মানে মানুহৰ লগতে তুলনা কৰিলো কিছুমান মানুহ দেখিবলৈ বেয়া বা কুলা থাকে কিন্তু তাৰ মনটো বহুত বেছি সাফা লগতে আকৌ ক্যাৰেক্টাৰো ভাল থাকে ঠিক তেনে ধৰণে আৰু যিকোনো বস্তু দেখিলে যে হেতু বেয়া হৈ যাব হেতু কথা নহয় কিছুমান বস্তু দেখিবলৈ বেয়া হলেও মানে খাবলৈ কিন্তু বহুত ভাল হয় আৰু লৰাই কিন্তু দুবাৰে হল গল দে লোৱা দুবাৰ ললে তাই এইফালে ছোৱালীও মানে লৈ লৈ খাই আছে আজি ভালে পাইছে কাৰণ আমি বহুত দিনৰ পিছত খিচুড়ি খাইছো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিছে সকলোৱে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিওত সকলোকে লগ পাম আজিৰ বাবে বাই বাই